মঙ্গলদৈত হঠাৎ উপস্থিত পৰিবহণ মন্ত্ৰী চৰণ বড়ো পৰিবহণ বিভাগৰ স্থায়ী বিল্ডিং নিৰ্মাণৰ বাবে মঙ্গলদৈ মাজমজিয়াৰ ভূমি পৰিদৰ্শন জিলা পৰিবহণ বিষয়া দীপক পাটোৱাৰীক লগত লৈ মন্ত্ৰীৰ পৰিদৰ্শন মেঘালয়ৰ ঘটনাক লৈ দুখ প্ৰকাশ মন্ত্ৰী চৰণ বড়োৰ মঙ্গলদৈত হঠাৎ উপস্থিত হৈ পৰিবহণ বিভাগৰ স্থায়ী বিল্ডিং নিৰ্মাণৰ বাবে মঙ্গলদৈ চহৰৰ মাজমজিয়াত থকা ভূমি পৰিদৰ্শন কৰি পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে জিলা পৰিবহণ বিষয়া দীপক পাটোৱাৰীক লগত লৈ মন্ত্ৰীগৰাকীয়ে ভূমিখণ্ড পৰিদৰ্শন কৰি বিভাগীয় স্থায়ী কাৰ্যালয় নিৰ্মাণৰ সম্ভাৱনাৰ বুজ লয় ইফালে মেঘালয়ত শেহতীয়াকৈ সংঘটিত হোৱা অপ্ৰীতিকৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰে পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে মন্ত্ৰীগৰাকীয়ে কয় আমি সকলোৱে দুখ পাইছো এইটো হ'ব নালাগিছিল মেঘালয় টুৰিজমৰ ক্ষেত্ৰত বহুত আগবাঢ়িছে মেঘালয়ত যিমান টুৰিষ্ট যায় সকলো অসম হৈ যায় দুইখন ৰাজ্যৰ ব্যৱসায়িক পৰিৱেশ যথেষ্ট ভাল হৈছে তেওঁ লগতে কয় এয়া দুইখন ৰাজ্যৰ বিষয় সেয়ে দুইখন ৰাজ্যৰ চৰকাৰে আলোচনা কৰি সমস্যাৰ সমাধান কৰিব লাগিব ইতিমধ্যে এই সন্দৰ্ভত আলোচনা চলি থকাৰ কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে আগৰ পৰিৱেশ ঘূৰি আহিব অতি শীঘ্ৰে বুলি আশাবাদ ব্যক্ত কৰে পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে আজি মঙ্গলদৈত উপস্থিত হৈ মেঘালয়ত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্দৰ্ভত পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে দিয়া মন্তব্যৰ জৰিয়তে দুইখন ৰাজ্যৰ মাজত স্বাভাৱিক পৰিৱেশ শীঘ্ৰে ঘূৰি অহাৰ আশা প্ৰকাশ হোৱা পৰিলক্ষিত হয় মঙ্গলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ মই আজি দৰং জিলাত এনে দুটা কাম লৈ আহিছিলোঁ এটা হ'ল ড্ৰাইভিঙৰ ক্ষেত্ৰত আমাৰ টেষ্টবিলাক কেনেকুৱা হৈ আছে ড্ৰাইভিঙৰ যিহেতু টেষ্ট ড্ৰাইভটো কম্পালচৰি তাৰ কাৰণে মই নিজে চাবৰ কাৰণে আহিছিলোঁ কিন্তু আজি দৰং জিলাত এজনে যিহেতু MBA আছে তেখেত নিজৰ চিকিৎসাৰ বাবে বাহিৰলৈ গৈছে তাৰ কাৰণে আজি ড্ৰাইভিং টেষ্ট হোৱা নাই এইটো মই চাব নাপালোঁ বেলেগ দিন আকৌ আহিম তাৰপিছত এটা কাৰণত আহিলোঁ যে দৰং জিলাত এতিয়াও মানে দ্বিতীয় কাৰ্যালয় আমাৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়টো এতিয়াও মানে পাৰ্মানেণ্টলি বনোৱা হোৱা নাই না কি আছে তাতে হয় পাৰ্মানেণ্টলি বনোৱা হোৱা নাই ভাড়াত আছে তো এইবাৰ মই গোটেই অসমত 5খন দ্বিতীয় অফিচ বনাবৰ কাৰণে এইবাৰ মই ঠিক কৰিছোঁ এইবাৰ অলপ মডিফাই কৰিব বিচাৰিছোঁ তাৰ কাৰণে মই নিজে আজি মাটি কিমান আছে চাব আহিছোঁ 4-5 বিঘা মাটি পালে ভাল আমি যি ডিজাইনত কৰিব বিচাৰি আছোঁ আৰু এইবাৰ ডাইৰেক্টলি দ্বিতীয় অফিচ নকৈ পেলাই পৰিবহণ সেৱা কেন্দ্ৰ টাইপত আমি বনাব বিচাৰিছোঁ আৰু কমপ্লিটলি আমি গ্ৰীণৰ ওপৰত গুৰুত্ব দিম যাতে সোলাৰ দি আমি ইয়াত যিখিনি আমি পাৱাৰ পাব লাগে এইখিনি ল'ব পাৰে আৰু ইয়াত এইবাৰ আমি এইটো কম্পালচৰি কৰিব বিচাৰিছোঁ যে বহুত দ্বিতীয় অফিচত আমি গৈছোঁ ড্ৰাইভিং যেতিয়া টেষ্ট কৰে তেওঁলোকৰ তাত নিজাববীয়া ট্ৰেক নথকাৰ বাবে ক'ৰবা স্কুলৰ ফিল্ডত ক'ৰবা লৈ যাবলগীয়া হয় কিন্তু টেষ্টৰ ওপৰত আমি ইমানেই গুৰুত্ব দিছোঁ কম্পাউণ্ডৰ ভিতৰতে আমি ড্ৰাইভিং টেষ্টটো ৰাখিব বিচাৰিছোঁ কম্পাউণ্ডৰ ভিতৰতে আমি ড্ৰাইভিং টেষ্টটো ৰাখিম পূৰা CC কেমেৰা লগোৱা থাকিব এইখিনিও আমি এইবাৰ যি বনাম ইয়াত এইবাৰ সংযোজন কৰিব বিচাৰিছোঁ তাৰ কাৰণে মই মাটিটো চাব আহিছোঁ আৰু আমাৰ দ্বিতীয় কাৰ্যালয়ৰ লগত আমাৰ গাড়ী চাৰি ৰাখিবৰ কাৰণেও ঠাই লাগে যিহেতু কেতিয়াবা গাড়ী চিজ হয় এইবিলাক যদি ৰাস্তাই ক'ৰবাই ৰাখিব লগা হ'লে আমাৰ অলপ চিকিউৰিটিৰ প্ৰব্লেম আহে এইটো কথা আছে আৰু ইয়াত এইবাৰ কি ভাবিছোঁ আমি ৰোড ছেফটিৰ ক্ষেত্ৰতো আমাৰ ছাত্ৰ ছাত্ৰীসকলে এটা ৰোড ছেফটিৰ এৱাৰনেছটো ল'বৰ কাৰণে এটা কি বুলি ক'ব এইটো এটা ভিজুৱেল ষ্টুডিঅ' ইয়াত আহিলে ভিজুৱেল যাতে ৰোড ছেফটিৰ ক্ষেত্ৰত এৱাৰনেছ দেখা পায় এনেকুৱা এটা ৰুম ৰাখিম আৰু তাৰপিছত গ্ৰাহক সেৱা কেন্দ্ৰ এটা হেল্প ডেস্ক থাকিব তাতে বুজাই দিব যে ড্ৰাইভিং লাইচেন্সটো কেনেকৈ ওলাব লাগে ঠিক তেনেকৈ ফিটনেছটো কেনেকৈ ল'ব লাগে বিভিন্ন ক্ষেত্ৰত মানে হেল্প কৰিবৰ কাৰণে এই ব্যৱস্থাও ৰাখিম আৰু ইয়াত মানে কি কয় ডিছপ্লেত চব দেখাই দিয়া থাকিব ষ্টেপবিলাক কেনেকৈ যাব লাগে এই তেনেকুৱা কিছুমান প্ৰভিজন ৰাখি পেলাই এইবাৰ নতুনকৈ যি আমি কাৰ্যালয় বনাম জিলা পৰিবহণ সেৱা কেন্দ্ৰ হিচাপে এইবাৰ নিৰ্মাণ কৰিবৰ কাৰণে মহলীয়া হ'ব আৰু কিমান টকীয়া এতিয়া ইষ্টিমেটটো বনাই আছে তেখেতসকলে মই কমপ্লিটলি ডিজাইনটো অহা নাই কিন্তু এইখিনি প্ৰভিজন থাকিব কথা আমাৰ যিটো বাছ আস্থান সেইটো একেবাৰে দুৰৱস্থা হৈছে তাত বাছে নাৰাখে ইতিমধ্যে গ্ৰীণ বাছৰ সেৱা কৰিছে সেই আস্থানটো ঠিক হোৱা নাই আমাৰ বাছ ষ্টেচন দৰং জিলাত বনাব লাগে এতিয়াতো গ্ৰীণ বাছ আমি যথেষ্ট দিছোঁ দৰং জিলাত তো তাৰ কাৰণে এই বিষয়টো কথা পাতিম যিহেতু বাইপাছো হৈ গ'ল আমাৰ বাছ ষ্টেচনটো বাইপাছত দিলে ভাল হ'ব না পুৰণাত দিলে ভাল হ'ব আমাৰ ইয়াৰ ৰাইজৰ লগত অলপ কথা পাতি মেলি লোকেল যিহেতু আমাৰ বিধায়ক বা মন্ত্ৰী আছে বাইদেউ তেওঁলোকৰ লগত কথা পাতি বনাবৰ কাৰণে ব্যৱস্থা কৰিম কিন্তু এইটো এই বছৰ নহ'ব অহা বছৰৰ পৰা কৰাৰ ব্যৱস্থা আমি কৰিম ছাৰ যিহেতু একশিঙীয়া গড় চিম্বল আছিল অসম পৰিবহণ
সি এটা আমাৰ আচলতে অসমবাসীৰ এটা গৌৰৱ আছিল হয়, এই হয়। পৰিবহণ। গতিকে এই ক্ষেত্ৰত ছাৰ এটা বিশেষ কিবা পদক্ষেপ লৈছে নেকি ধৰক গোটেই সমগ্ৰ অসমতে ধৰক হয়, তেনেকুৱা হয়, হৈ থকা আকৌ পুনৰ উদ্ধাৰ কৰাৰ কাৰণে ছাৰ বা নাই অসমত আমি যি- আমাৰতো ৰেড বাছততো চাগে আছে এতিয়াও না ৰেড বাছত এখন নে এখন আছে ছাৰ? নহয় ৰেড বাছত আছে এখন আছে মাত্ৰ। বাকী চব আমি আউটচোৰ্চ দি চলাই আছোঁ তাৰ কাৰণে এই ক্ষেত্ৰত আপোনালোকে ভাল কথা কৈছে আকৌ আমি আলোচনা কৰি আপোনালোকে কোৱা নিচিনা তেনেকুৱা সংৰক্ষণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম মেঘালয়ত যিখিনি ইনচিডেণ্ট হ'ল খুব দুখ লগা বিষয় হ'ল তো যিয়ে নহওক আমি চবেই দুখ পাইছোঁ এইটো বিষয় লৈ এইটো হ'ব নালাগিছিল মেঘালয় ইমান টুৰিজিমৰ ক্ষেত্ৰত আগবাঢ়িছে আৰু মেঘালয়ৰ যিমান টুৰিষ্ট যায় গোটেই অসম হৈয়ে যায় ইয়াৰ কাৰণে অসম মেঘালয় চবৰে যথেষ্ট লাভ হৈছে বিজনেছ চলিছে তো এই সময়ত এইবিলাক হোৱাটো আমাৰ কাৰণে খুব বেয়া কথা দুখ পাইছোঁ তো যিয়ে নহওক দুখন ৰাইজৰ যিহেতু বিষয় এই বিষয়ৰ লগত দুখন চৰকাৰ আলোচনা কৰি আছে আৰু ইমিডিয়েট এইটো মীমাংসা হ'ব আৰু আগৰ পৰিৱেশটো ঘূৰি আহিব আৰু এইটো ঘূৰি আহিলেহে অসম মেঘালয় চবৰে টুৰিজিমটো ভালকৈ চলিব বেপাৰ বাণিজ্য চলিব তাৰ কাৰণে যি হৈছে এইটো বেয়া হৈছে আৰু যাতে এইটোৱেই শেষ হয় আৰু আচ্ছা এই বিষয়ে মই খবৰ পোৱা নাই তো যিয়ে নহওক বেয়া হৈছিল কিন্তু পিছলৈ নহয় কিহৰ কাৰণে হ'ল এতিয়া চাওক খাচী ষ্টুডেণ্ট ইউনিয়নক কৈ আছে কিন্তু তেওঁলোকে নহয় বুলি কৈ আছে তাৰ কাৰণে ইয়াত কিছুমান হেৰি কৰাৰো প্ৰয়োজন আছে ইনভেষ্টিগেশ্যন কৰাৰ একচুৱেলি কি হৈছিল তো তাৰ কাৰণে নিশ্চয় পোহৰলৈ আহিব আৰু দুই এখন চৰকাৰ যিহেতু কথা পাতি আছে ভাল সম্পৰ্ক আছে নিশ্চয় সমাধান ওলাব যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996